নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান খুব ভাল আৰু গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযান চমুকৈ HMNEH আঁচনিৰ অধীনত নাৰ্চাৰী স্থাপন কৰিবলৈ, কাঠফুলা খেতি কৰিবলৈ, কাঠফুলাৰ বীজ উৎপাদন কৰিবলৈ বা কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰ স্থাপন কৰিবলৈ, সেউজ গৃহ নিৰ্মাণ কৰিবলৈ, খাদ্য সংসাধন কেন্দ্ৰ স্থাপন কৰিবলৈ আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ আদিৰ বাবে 50% ৰাজসাহায্যত 2 লাখৰ পৰা 6 কোটি টকালৈ লাভ কৰিব আপোনালোকে ধন। এই আলোচনাত আজি আপোনালোকক HMNEH আঁচনিৰ কোনটো প্ৰকল্পৰ বাবে কিমান ধন আমাৰ কৃষক আৰু কৃষিখণ্ডৰে জড়িত লোকসকলে লাভ কৰিব, এই গোটেই কথাখিনি আজি আপোনালোকক জনাম। লগতে এই আঁচনিসমূহৰ অধীনত ৰাজসাহায্য কিমান পাব, আঁচনিৰ সুবিধা লাভৰ বাবে কাৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিব, এই গোটেই কথাখিনি আজি আপোনালোকক এই আলোচনাত জনাম। প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ ক্ষুদ্ৰ নাৰ্চাৰী স্থাপনৰ বাবে HMNEH আঁচনিখনে মুকলি কৰা ধন আৰু ৰাজসাহায্যৰ পৰিমাণ। এই আঁচনিৰ অধীনত নাৰ্চাৰীৰ বাবে 50% ৰাজসাহায্যত ক্ষুদ্ৰ নাৰ্চাৰী আৰু উন্নয়নৰ বাবে 20 লাখ টকা, 10 লাখ টকা, ইয়াৰ 10 লাখ টকা আপোনালোকে পাব ৰাজসাহায্যত। আৰু ইয়াৰ এই টকাখিনি আপুনি খৰচ কৰিব পাৰিব নাৰ্চাৰী স্থাপন আৰু আন্তঃগাঁথনি উন্নয়নৰ কাৰণে। উন্নত জাতৰ ফল মূল গছ গছনিৰ পুলি, সুগন্ধি গছ আদিৰ পুলি উৎপাদনৰ বাবে ৰাজসাহায্যযুক্ত এই ধন লাভ কৰিব আপোনালোকে। আনফালে কাঠফুলাৰ খেতি আৰু বীজ উৎপাদনৰ বাবে এই আঁচনিখনৰ পৰা কৃষকসকলে লাভ কৰিব পাৰিব ধন। এই আঁচনিখনৰ অধীনত কাঠফুলা উৎপাদন কেন্দ্ৰ প্ৰতিস্থাপন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব ধন আৰু ইয়াৰে 1 লাখ টকা আপোনালোকে ৰাজসাহায্য হিচাপে পাব। আনফালে কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰৰ বাবে HMNEH আঁচনিৰ পৰা ৰাজসাহায্য পাব ধন। তাৰ বাবে 20 লাখ টকা অনুমোদন জনাইছে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযানে। কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰৰ স্থাপন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে লাভ কৰিব এই ৰাজসাহায্যযুক্ত ধন। ইফালে সেউজ গৃহ নিৰ্মাণৰ বাবে ৰাজসাহায্যত ধন লাভ কৰিব। 500 বৰ্গ মিটাৰ এটা পলিহাউচত 6,90,000 টকা ৰাজসাহায্য হিচাপে পাব আৰু ইয়াৰে 3 লাখ টকা আবতৰীয়া পাচলি, কম ফুলৰ খেতি আৰু পলিহাউচৰ স্থাপন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে লাভ কৰিব এই ধন। আনফালে উন্নত মানৰ পেক হাউচৰ বাবেও 25 লাখ টকা আৰু ৰাজসাহায্য পাব ইয়াৰে 12,50,000 টকা। এয়া মই স্ক্ৰীণত এই গোটেইবিলাক কথা দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীণত চাব পাৰে। কৃষকসকলে কৃষি পথাৰত উৎপাদিত ফল, পাচলি, ফল ফুল আদি সাময়িক ৰাখিব পৰাকৈ ভঁৰাল তথা কম সময়ৰ বাবে ৰাখিব পৰা শীতল কোঠা থাকিব এই পেক হাউচত। তদুপৰি সৌৰশক্তি চালিত শীতল গৃহত 10 মেট্ৰিক টন ধাৰণ কৰিব পৰা ক্ষমতাসম্পন্ন ঘৰৰ বাবে শীতল ঘৰৰ বাবে 25 লাখ টকা আৰু ৰাজসাহায্যত পাব 12,50,000 টকা। সহজে নষ্ট হোৱা পাচলি, ফল আদি কম সময়ৰ বাবে ৰাখিব পৰা শীতল ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব এই ধনৰাশি। আনফালে বৃহৎ আকাৰৰ 500 মেট্ৰিক টন ধাৰণ কৰিব পৰা শীতল ঘৰৰ বাবে 3 কোটি টকা পাব আৰু তাৰে ৰাজসাহায্য হিচাপে পাব 1,50,00,000 টকা। সহজে নষ্ট হোৱা পাচলি, ফল আদি দীৰ্ঘ সময়ৰ বাবে ৰাখিব পৰা শীতল ঘৰৰ নিৰ্মাণৰ বাবে লাভ কৰিব এই ধন। এইবোৰৰ উপৰি আছে ব্যক্তিগত সংসাধন কেন্দ্ৰৰ বাবে 10 কোটি টকা প্ৰদান কৰিব তেওঁলোকে আৰু তাৰে 5 কোটি টকা আপোনালোকে ৰাজসাহায্যত লাভ কৰিব উদ্যান শস্য সংসাধনৰ বাবে। তদুপৰি প্ৰাথমিক সংসাধন কেন্দ্ৰ স্থাপনৰ বাবে 35 লাখ টকা লাভ কৰিব আৰু ৰাজসাহায্যত 17 পৰা 50,000 টকা ৰাজসাহায্য হিচাপে পাব। মছলা, কাঠফুলা আদিৰ গ্ৰেডিং, পেকেট প্ৰস্তুতকৰণ, শুকোৱা কাৰ্য আদিৰ প্ৰাথমিক সংসাধনৰ বাবে লাভ কৰিব এই ধনৰাশি। এইবোৰৰ উপৰি খুচুৰা বিক্ৰী কেন্দ্ৰৰ বাবে 20 লাখ টকা আৰু ৰাজসাহায্যত পাব ইয়াৰে 10 লাখ টকা। স্থানীয় উদ্যান শস্যৰ বিক্ৰী কেন্দ্ৰৰ বাবে লাভ কৰিব এই ধন। শেষত জনাওঁ যে এই আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ প্ৰথমে কৃষক আৰু কৃষিখণ্ডৰে জড়িত লোকসকলে প্ৰথমে নিজা জিলা কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰক বা জিলা কৃষি কাৰ্যালয়ত যোগাযোগ কৰক আৰু পৰৱৰ্তী সময়তে আপোনালোকে গুৱাহাটী খানাপাৰাস্থিত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় অসমৰ কাৰ্যালয়ৰ লগতো যোগাযোগ কৰক। ধন্যবাদ।